ধুবুৰীত তাপবিদ্যুৎ প্ৰকল্প স্থাপনৰ বাবে আদানী গ্ৰুপক চৰকাৰে দিব ৫,০০০ বিঘা ভূমি। ইতিমধ্যে চৰুৱা বাখৰা আৰু সন্তোষপুৰৰ ৩,৫০০ বিঘা ভূমি উচ্ছেদ। এইবাৰ চিৰাকুটা প্ৰথম আৰু জমদুৱাৰ দ্বিতীয় খণ্ডৰ ২,০০০ বিঘা ভূমি অধিগ্ৰহণৰ বাবে সাজু চৰকাৰ। ধুবুৰী জিলা প্ৰশাসনৰ জাননীৰ পিছতেই অঞ্চলটোত হাহাকাৰ পৰিস্থিতি। চিৰাকুটাত পঞ্চম দিনাও অব্যাহত প্ৰতিবাদী কাৰ্যসূচী। পট্টাভুক্ত ভূমিত বসবাস কৰা লোকক উচ্ছেদ নকৰাৰ দাবীৰে প্ৰতিবাদত বহিল স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীৰ লগতে সৰ্বসাধাৰণ ৰাইজ। প্ৰতিবাদকাৰীসকলে বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী। পট্টাভুক্ত পৰিয়ালৰ ভূমি উচ্ছেদৰ মনোভাৱ প্ৰত্যাহাৰ নকৰালৈকে প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ ক্ষুব্ধ ৰাইজৰ। যোৱা ৬ আগষ্টৰ পৰা আমাৰ চিৰাকুটা অঞ্চলৰ সমূহ ৰাইজ মিলি আমি আজি চিৰাকুটা বজাৰত কি কৰিছোঁ, আমি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আছোঁ। আপোনালোকে আজি চাওক কোন কোন স্কুলীয়া ছাত্ৰ ছাত্ৰী আজি ওলাই আহিছে, কিহৰ কাৰণে আজি ওলাই আহিছে। যেতিয়া কোনোবাই জীয়াই থকাৰ অধিকাৰৰ কাৰণে বা কোনোবাৰ মৌলিক অধিকাৰ খৰ্ব কৰে চৰকাৰে, তেতিয়া কিন্তু সকলো ৰাইজ ঐক্যবদ্ধভাৱে কি ওলাই আহে। গতিকে আমাৰ দাবী, চিৰাকুটা ৰাজ্যৰ অঞ্চলৰ ৰাইজৰ দাবী, আমি আমাৰ যি পাট্টা মাটি আছে সেই পাট্টা মাটিৰ পৰা আমি ১ ইঞ্চি মাটি কিন্তু আমি আদানীক আমি কিন্তু ফাইনেল পৰ্যায়ভাৱে কিন্তু আমি নিদিওঁ। ছাত্ৰ ছাত্ৰী আৰু সাধাৰণ ৰাইজৰ লগতে সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ শ শ নেতাকৰ্মীয়েও প্ৰতিবাদত অংশ লয়। চাপৰৰ ৰাজচক্ৰ বিষয়াৰ বিৰুদ্ধে টকা লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰী আৰু জিলা আয়ুক্তক তদন্তৰো দাবী জনায় সংগঠনটোৱে। চাপৰ চাৰ্কল অফিচাৰজনে ইচ্ছা কৰিলে এই মানুহখিনিক ৰেহাই দিব পাৰিলে হয়, কাৰণ এই মানুহখিনিৰ ঘৰ একেবাৰে বাউণ্ডাৰী লাইনত। গতিকে এইফালে সেইফালে যিহেতু খাছ মাটি এতিয়ালৈকে আছে, গতিকে বাউণ্ডাৰী লাইনত থকা মানুহখিনি কিয় জাননী প্ৰেৰণ কৰিব লাগিব, তেওঁলোকৰ মাটি কিয় অধিগ্ৰহণ কৰিব লাগে। আৰু এটা কথা যে পট্টা থকা মানুহখিনিক ইতিমধ্যে এটা জেগাৰ পৰা বেলেগ এটা জেগাত অলৰেডি শ্বিফ্ট কৰিছে জমদুৱাৰত, কিন্তু এই চাৰ্কেল অফিচাৰজন কি কৰি আছে, সেই মানুহখিনিকেও আকৌ নটিচ জাৰি কৰিছে যে আপোনালোকক আকৌ উচ্ছেদ কৰা হ'ব। গতিকে এই চাপৰ চাৰ্কেল অফিচাৰৰ কাৰণে আজি এই অঞ্চলত ত্ৰাসৰ সৃষ্টি হৈছে আৰু আমি আইন শৃংখলা মানি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি আছোঁ। যেতিয়ালৈকে ধুবুৰী জিলা আয়ুক্তই ইয়াত উপস্থিত নহৈ আমাক প্ৰতিশ্ৰুতি নিদিব, তেতিয়ালৈকে আমি আন্দোলন জাৰি ৰাখিম। ভূমি অধিগ্ৰহণৰ জাননীৰ বিৰোধিতাৰে যোৱা বুধবাৰৰ পৰাই অনিৰ্দিষ্টকালীন প্ৰতিবাদী ধৰ্মঘট পালন কৰিছে অঞ্চলবাসীয়ে। বিলাসীপাৰাৰ পৰা মফিজুল হুছেইন আহমেদ আৰু চাপৰৰ পৰা শহীদুল চৰকাৰৰ ৰিপৰ্ট প্ৰতিদিন টাইম।